এতিয়াও পৰিয়ালৰ সদস্য আছে যোনে যীশুক নাজানে, হয়নে? আপোনাৰ বাচ্চা আছে, আপোনাৰ ভাই ভনী আছে যোনে যীশু খ্ৰীষ্টক নাজানে। চ' নেহেমিয়াৰ জীৱনৰ পৰা আমি প্ৰথম শিক্ষা যোনটো পাম সেইটো হ'ল পৰিয়ালৰ কাৰণে ঈশ্বৰৰ হৃদয়খন কেচ কৰক। মানে ঈশ্বৰে পৰিয়ালক কিমান প্ৰেম কৰে প্ৰথম আপুনি সেইটো বুজিব লাগিব। যদি ইচ্ছাই নাই যে পৰিয়ালে পৰিত্ৰাণ পাব লাগে তেতিয়া আপুনি কেতিয়াও ফলে নেদেখে। চ' প্ৰথম সেই ইচ্ছাটো, সেই ঈশ্বৰৰ হৃদয়খন কেচ কৰিব লাগিব। আমেন। নেহেমিয়াৰ কাহিনীটো যোনে যোনে নাজানে আমি অকণমান বুজাই দিম। নেহেমিয়া ইজৰাইলী আছিল, ইহুদী আছিল, কিন্তু সি পাৰ্জিয়াৰ ৰজাৰ সি কাম কৰিছিল, তাৰ চাকৰি আছিল, তাৰ চৰকাৰী চাকৰি বুলি ক'ব পাৰে একফালে। চ' নেহেমিয়া ধুনীয়া গভৰ্ণমেণ্ট জবত আছিল, পাৰ্জিয়ান গভৰ্ণমেণ্টৰ তলত সি কাপ বেৰাৰ আছিল। মানে ৰজাৰ কাপটো দ্ৰাক্ষৰস খাবলৈ যোনটো গিলাচ থাকে সেইটো নেহেমিয়াই ধৰে, সেইটো তাৰ কাৰ্য আছিল। সেইটো মানে সেইদিনত এতিয়া শুনিলে লাগে কি কাম এইটো, কিন্তু সেইদিনত এইটো বহুত সন্মানৰ কাম আছিল, এইটো চৰকাৰী কাম আছিল। যেনেকৈ আজি আমাৰ IAS আমি যিমান ডাঙৰ, নেহেমিয়া সেইটো লেভেলত আছিলে। চ' সি নিজে বহুত আৰামত আছিলে। কিন্তু তেতিয়া সি খবৰ পায়, এজন ব্যক্তি আহে আৰু তেওঁক খবৰ দিয়ে যে ইহুদী মানুহবোৰৰ অৱস্থা বহুত বেয়া। জেৰুচালেমখন য'ত ইজৰাইলৰ মানুহ আছিল তাতে বেবিলনিয়ান, আপুনি ইমান বুজিব নালাগে, কিন্তু শত্ৰু আহি পেলাই মুঠতে আক্ৰমণ কৰি গোটেই জেৰুচালেমটো ভাঙি দিলে আৰু ইহুদী মানুহবোৰক নিজৰ দাস বনাই লৈ গৈছিল। তাৰপিছত ঈশ্বৰে ৰজাৰ হৃদয়খন সলনি কৰি ইহুদী মানুহবোৰক আজ্ঞা দিলে যে ঠিক আছে তহঁতি নিজৰ জেৰুচালেমলৈ ঘূৰি যা। যেতিয়া তেওঁলোক ঘূৰি আহিলে জেৰুচালেম গোটেই ধ্বংস হৈ আছিল আৰু ৱালো নাছিল, মানে শত্ৰু আৰামছে আকৌ সোমাব পাৰে। আৰু জেৰুচালেমৰ মানুহবোৰৰ অৱস্থা বহুত বেয়া আছিল, কিয় যুদ্ধৰ পৰা ইহঁতিৰ অৱস্থা বেয়া হৈ গৈছিল। এই কথাটো শুনি পালে, এইটো আপুনি নেহেমিয়া 1 অধ্যায়ত আজি ঘৰত গৈ পঢ়িব পাৰে, এই ঘটনাটো শুনি পালে নেহেমিয়াৰ হৃদয়খন এনেকুৱাকৈ ভাঙিলে যে সি বহুত দিন কান্দি কান্দি প্ৰাৰ্থনা কৰিলে, লঘোণত থাকিলে নিজৰ মানুহৰ কাৰণে। আৰু তাৰ পৰা আৰম্ভ হ'ল তাৰ এই যাত্ৰাটো। চাওক, যেতিয়ালৈকে আপোনাৰ হৃদয়খন নিজৰ পৰিয়ালৰ কাৰণে নাভাঙে নহয়, ঈশ্বৰে আপোনাক বিশ্বাস কৰিব নোৱাৰে। আপোনাৰ হৃদয়খন তেওঁৰ প্ৰতি প্ৰেমেৰে ভৰি থাকিব লাগিব। আমি এতিয়া একফালে চাব গ'লে আমি নেহেমিয়াৰ নিচিনা বঢ়িয়া জেগাত আছোঁ। আমি নিজে যীশুক জানো, আমি জানো ঈশ্বৰে আমাক প্ৰেম কৰে, আমি পৰিত্ৰাণ পালোঁ, আজি মৰি গ'লেও আমাৰ একো চিন্তা নাই, কাৰণ আমি ডাইৰেক্ট পিতৃক লগ পাম। কিন্তু বাকীবোৰৰ কি হ'ব? আপুনি আজি খবৰ পাই আছে আপোনাৰ মানুহবোৰৰ অৱস্থা বেয়া, তেওঁলোকে এতিয়াও ঈশ্বৰক বিচাৰি আছে, জীৱিত ঈশ্বৰক বিচাৰি আছে। আপুনি যদি ভাবে নাই মইতো ঠিকে আছোঁ না, মোৰতো একো নহয় না, মই বাচি গৈছোঁ, সেইটো হৃদয় লৈ পেলাই যদি আপুনি থাকে ঈশ্বৰে আপোনাৰ সহায় কৰিব নোৱাৰে। নেহেমিয়াৰ নিচিনা আমাৰ হৃদয়খন ভাঙিব লাগিব আমাৰ পৰিয়ালৰ কাৰণে। মই আপোনাক বুজাব নোৱাৰোঁ কিমান দিন বছৰ মই আৰু মোৰ বাইদেৱে ৰুমত বহি কান্দি মোৰ মা দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। এইবোৰ বস্তু তেওঁলোকে নাজানে, কিন্তু আহিব লাগে সেই প্ৰেমটো, সেই অলৌকিক প্ৰেমটো আমাৰ হৃদয়ত ভৰি গ'ল, য'ত আমি আমাৰ মা দেউতাৰ কাৰণে, ইহঁতি বহুত অত্যাচাৰ কৰিছিলে। মা বাৰু ইমান নহয়, মা সোনকালে আহি গৈছিল। মায়ে ভাবি আছে মই ইমান অত্যাচাৰ কেতিয়া কৰিলোঁ, পাহৰি যাওঁ আমি, হয়নে? কথাখিনি যীচুক গ্ৰহণ কৰাৰ আগতে যি কৰিছিলোঁ আমি, মোৰো মনত নাই মোৰ জীৱন যীচুক গ্ৰহণ কৰাৰ আগতে কেনেকুৱা আছিল, কাৰণ আমাৰ আচল জীৱন যীচুক গ্ৰহণ কৰাৰ পাছতহে আৰম্ভ হয়। চ' মোৰ মনত আছে যে মায়ে আগতে আমাক বেছি এক্সট্ৰিম বুলি ভাবিছিলে, মানে যে বেছি যীচু হৈ আছে। ময়ো খ্ৰীষ্টান, মায়ে কৈছিলে, কিন্তু ইমান নহয়, মই চব বস্তুকে মানো, ভাল পাওঁ মই যীচুক, কিন্তু ইমান তহঁতিৰ নিচিনা এক্সট্ৰিম নহয়। সেইটো মাৰ প্ৰব্লেম আছিল, আৰু মোৰ দেউতাৰ বহুত বেলেগ প্ৰব্লেম আছিলে, সেইটো আপোনালোক জানে। কিন্তু আমাৰ হৃদয়খন তাতে প্ৰথম প্ৰেমেৰে ভৰিব লগা হ'ল। আমাৰ শৰীৰে কৈ আছে বাদ দে দুটাক, ইহঁতি একো বুজি নাপায়, ইহঁতিক যি কৰে কৰক। কিন্তু আমাৰ আত্মাই কৈ আছিল যে নাই, যেনেকৈ আমি যোগ্য নহওঁতে আমাক যীশুৱে প্ৰেম কৰিলে, আমিও তেওঁলোকক সেনেকেই প্ৰেম কৰিব লাগিব। আপুনি যেতিয়া পাপী আছিল, ধুনীয়াকৈ যীশুৰ প্ৰেমটো আপুনি লৈ লৈছে, এতিয়া বেলেগক সেই প্ৰেমটো কেনেকৈ নেদেখাব? যেতিয়া আমি লেতেৰা আছিলোঁ, পাপত আছিলোঁ, তেতিয়া যীশুৱে আমাক গ্ৰহণ কৰিলে। আমি সেই একে অনুগ্ৰহটো, সেই একে মৰমটো আমাৰ ওচৰ চুবুৰীয়াক দেখাব নালাগেনে? আমেন। নেহেমিয়াই কি কৰে? নিজৰ পৰিয়াল, নিজৰ ইজৰাইলৰ মানুহ কাৰণে সি কান্দি প্ৰাৰ্থনা কৰে। সি কয় যে তেওঁলোকে তোমাৰ অপমান কৰিলে জিহুৱা, কিন্তু তেওঁলোকৰ স্থানত মই থিয় হৈ পেলাই ক্ষমা খোজোঁ। মোৰ পৰিয়াল, মোৰ জাতিৰ মানুহবোৰক তুমি ক্ষমা কৰা। আৰু সি বহুত দিন খাব নোৱাৰে, লঘোণত আছে, কান্দি আছে।
আপুনি হেনেকুৱাকৈ এনে ক'লে নহ'ব মোৰ কিয় নামানে আপুনি নেহেমিয়াৰ নিচিনা প্ৰাৰ্থনাত বহিছেনে নিজৰ পৰিয়ালৰ কাৰণে নেহেমিয়াৰ নিচিনা আপুনি যেতিয়া নিজৰ ভাইটি ভণ্টিক দেখা পায় এতিয়াও অন্ধকাৰত আপোনাৰ হৃদয়খন ভাঙিছেনে নে নিজে ধুনীয়া কাপোৰ পিন্ধি গীৰ্জা যাওঁ দেই কৈ পেলাই ইয়াতে আপোনাৰ জমে কিন্তু বেলেগ মানুহ এতিয়া জীৱনৰ উদ্দেশ্য নাথাকাকৈ ঘূৰি আছে সেইটো যদি আপোনাৰ হৃদয় নাভাঙে তেতিয়া ঈশ্বৰে আপোনাক বিশ্বাস কৰিব নোৱাৰে আৰু মই আপোনাক ক'ব বিচাৰোঁ এই প্ৰেমটো সেইবোৰ মানুহৰ কাৰণে যোনে আপোনাৰ তিৰস্কাৰ কৰে যোনে আপোনাৰ অপমান কৰে এইটো নিজে নাহিব এইটো আপোনাক পবিত্ৰ আত্মাইহে দিব পাৰে আৰু যেতিয়া পবিত্ৰ আত্মাই অলৌকিক ৰূপে আপোনাৰ হৃদয়খন প্ৰেমেৰে ভৰি দিব নহয় তেতিয়া তেওঁলোকে আপোনাৰ গল টিপি দিলেও আপুনি তেওঁক ঘৃণা কৰিব নোৱাৰে আমাৰ এনেকুৱা হৈছিল পবিত্ৰ আত্মাই আমাৰ হৃদয়খন এনেকুৱাকৈ ভৰি দিলে মা দেউতাৰ প্ৰতি যে যোনবোৰ দিনত দেউতাই আমাৰ লগত বহুত বেয়া ব্যৱহাৰো কৰে আমি দেউতাক কেতিয়াও ঘৃণা কৰিব নোৱাৰোঁ এদিনো আমি কোৱা নাই যে এই মানুহজন নাথাকিলে ভাল আছিল যিমানে বেয়া অপমান ব্যৱহাৰ নকৰক আকৌ আমি গৈ পেলাই তেওঁক প্ৰেম কৰোঁ এই প্ৰেমটো আমাৰ পৰা নাছিল এই প্ৰেমটো পবিত্ৰ আত্মাই আমাৰ হৃদয়ত ঢালিছিল মোৰ মনত আছে যে আমি যেতিয়া জাষ্ট আৰম্ভ কৰিছিলোঁ আৰু যিচুলৈ আহিছোঁ মা দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ এল্ডাৰ মনিকাই তেখেত মোৰ স্পিৰিচুৱেল মেণ্টৰ আছিল আৰু এতিয়াও মই তেওঁৰ পৰা বহুত বস্তুৱে শিকোঁ চ' তেওঁ এদিন আমি প্ৰাৰ্থনা কৰি থাকোঁতে তেওঁ মোক কৈছে মই যিচুক কৈছোঁ যে মা দেউতাক যেতিয়া মই প্ৰাৰ্থনা কৰোঁ যাতে ইহঁতিৰ মুখবোৰ বাচ্ছাৰ নিচিনা হৈ যাওক মই সেইটো প্ৰাৰ্থনা কৰোঁ যে যেতিয়া মই দেউতাক দেখা পাওঁ মই এজন খঙাল মদাহী দেখা নাপাম যাতে মই এটা বাচ্ছাক দেখা পাম সেইটো এল্ডাৰ মনিকাই প্ৰাৰ্থনা কৰিছিল আৰু সঁচাকৈ সেইটোৱে হ'ল যেতিয়া আমাৰ মা দেউতাই বিশেষকৈ ইমান কিবা কিবি চলি আছিল আমি লগে লগে দেউতাক এটা বাচ্ছাৰ ৰূপত দেখা পোৱা আৰম্ভ কৰিলোঁ আৰু এটা বাচ্ছাই যিমানে অভদ্ৰমী কৰক যিমানে বদমাচি কৰক আপুনি তেওঁক কেতিয়াও সেনেকুৱা ৰূপত ঘৃণা কৰিব নোৱাৰে হয়নে যে তোক মই দণ্ড দিওঁতে মৰি যা সেইটো কেতিয়াও নহয় বাচ্ছা হ'লে হৃদয়খন তেওঁৰ প্ৰতি প্ৰেমেৰে ভৰি যায় আমেন চ' এইটো প্ৰেম অলৌকিক প্ৰেম হয় যোনটো আপুনি ঈশ্বৰৰ পৰা খুজিব পাৰে যদি আপুনি আজি ইয়াতে বহি আছে আপোনাৰ গোটেই পৰিয়াল বংশ আছে যোনে যীচুক গ্ৰহণ নকৰে আৰু আপুনি বিন্দাছ ইয়াতে বহি আছে আপোনাৰ হৃদয়খন ভাঙিব লাগিব যেতিয়ালৈকে আপোনাৰ হৃদয়খন আপোনাৰ পৰিয়ালৰ কাৰণে নাভাঙে ঈশ্বৰে আপোনাৰ যোগেদি একো কৰিব নোৱাৰে সেই নেহেমিয়াৰ সেই ওজনটো ন সেই বুজি পাইছে ন সেই বুজাটো সেইটো ল'ব লাগিব আৰু সেইটো কেনেকৈ ল'ব খোজক পবিত্ৰ আত্মা খোজক যে পবিত্ৰ আত্মা মই কেনেকৈ ইমান কেজুৱেল কিয় মোৰ একো বেয়া নালাগে যে মোৰ মা দেউতা যিচুলে নাই ইহঁতি যে নৰকত গৈ আছে মোৰ কিয় বেয়া নালাগে পবিত্ৰ আত্মা মোৰ হৃদয়খন সলনি কৰা তেওঁক সলনি কৰাৰ আগতে প্ৰথম আপুনি সলনি হ'ব লাগিব আপোনাৰ যে প্ৰেম নাই মা দেউতাৰ প্ৰতি সেইকাৰণে ঈশ্বৰে কাম কৰিব পৰা নাই চ' মা দেউতা সলনি হোৱাৰ আগতে বাচ্ছা সলনি হোৱাৰ আগতে প্ৰথম আপোনালোকৰ হৃদয় সলনি হ'ব লাগিব আমেন সেইকাৰণে পবিত্ৰ আত্মাক আজি আমি প্ৰাৰ্থনা কৰিম যে পবিত্ৰ আত্মা মোৰ হৃদয়খন প্ৰেমেৰে ভৰি দিয়া কলচীয়া 1:8 আমি দেখোঁ আৰু পবিত্ৰ আত্মাৰ গুণত আপোনালোকৰ যি প্ৰেম আছে তাক তেখেতে আমাৰ আগত প্ৰকাশ কৰিলে চ' এইটো কলচীয়াৰ মণ্ডলীক পৌলুসে কৈ আছিল যে পবিত্ৰ আত্মাই যোনটো প্ৰেম তোমাক তোমাৰ ওচৰ চুবুৰীয়াৰ কাৰণে দিছে সেইটোৰ বিষয়ে আমি গম পাইছোঁ মানে কি পবিত্ৰ আত্মাই প্ৰেম দিয়ে পবিত্ৰ আত্মাই প্ৰেম দিয়ে এটা একদম মই বহুত চেলফিছ মানুহ আছিলোঁ একদম স্বাৰ্থপৰ মানুহ আছিলোঁ মই নিজে আগবাঢ়ি গ'লে মোৰ কোনো ফৰক নপৰে বেলেগ মানুহ আছেনে নাই আজি যে মই পাষ্টাৰ বনি আপোনালোকৰ সুখ দুখতো থিয় হ'ব পাৰিছোঁ মোক যে মেটাৰ কৰে এইটো হৃদয় পবিত্ৰ আত্মাই দিয়া হৃদয় এইটো সোনিয়াৰ হৃদয় নহয় মোৰতো একো নাছিলে মই নিজৰ আগবাঢ়ি ল'ম মোৰ আপুনি কি কৰে জীয়াই থাকে মৰে মোৰ একো ফৰক নপৰে কিন্তু নতুন হৃদয় এটা মোক পবিত্ৰ আত্মাই দি দিলে মানে এইটো সম্ভৱ হয় যদি আপুনি পবিত্ৰ আত্মাক খোজে যে পবিত্ৰ আত্মা মোক হৃদয় দিয়া প্ৰেমেৰে ভৰা হৃদয় দিয়া মই নেহেমিয়াৰ নিচিনা হ'ব বিচাৰিছোঁ মোৰ হৃদয়খন সলনি কৰা সেই কঠোৰ পাথৰৰ হৃদয়খন ওলাই দিয়া আৰু তোমাৰ প্ৰেমেৰে ভৰা হৃদয়খন মোক দিয়া খোজক আজি আপোনাৰ যদি পৰিয়াল হয় আজি আহিলেতেন আমাৰ জাগা নাথাকিলেতেন ইয়াতে বহিবলৈ আধা গুৱাহাটী আধা অসম সলনি হৈ গ'লেতেন প্ৰেমেৰে কিন্তু হোৱা নাই কাৰণ আপোনাৰ কোনো ফৰক নপৰে যে আপোনাৰ ভাই ভনী আপোনাৰ মা দেউতা যিচুত নাই চ' আৰম্ভণি তাতে হ'ব লাগিব নেহেমিয়াৰ নিচিনা হৃদয়খন প্ৰথম ভাঙিব লাগিব ঈশ্বৰৰ হৃদয়খন কেটচ কৰিব লাগিব আৰু সেইটোতো সময় ল'ব লাগিব ঈশ্বৰৰ লগত বহিব লাগিব শ্বৰ্টকাট নাই এইটোৰ লগত আমেন